তৰাচিঙা বিহুৰ স্থায়ী সমিতি, উখাপুৰ মহিলা সমাজ, মৰাণৰ বিভিন্ন দল সংগঠন আৰু মৰাণৰ ব্যৱসায়ীসকলৰ সহযোগত অনুষ্ঠিত কৰা এই কেন্দ্ৰীয় পঞ্চদশ বাৰ্ষিক কেন্দ্ৰীয় তৰাচিঙা বিহুৰ প্ৰস্তুতি খুব সুন্দৰভাৱে চলি আছে। ইতিমধ্যে আপোনালোকে দেখিছে ইয়াৰ প্ৰস্তুতি কিদৰে চলি আছে। আৰু আমি বিশেষকৈ ইতিমধ্যে তৰাচিঙা বিহুৰ বিষয়ে ইতিমধ্যে আমাৰ বিভিন্নজনে কৈছে। গতিকে আমি ক'ব বিচাৰিছোঁ যে তৰাচিঙা বিহুত কি আছে, অহা 23, 24, 25 আৰু 26 মাৰ্চ তাৰিখে হ'বলগীয়া কেন্দ্ৰীয় তৰাচিঙা বিহুৰ উপলক্ষে অহা 23 তাৰিখে আছে আমাৰ পতাকা তোলন। পতাকা তোলনত 15 গৰাকী প্ৰাক্তন সভাপতিয়ে তাৰ 15খন পতাকা উত্তোলন কৰিব। ইয়াৰ সমান্তৰালকৈ সাংস্কৃতিক শোভাযাত্ৰা অৰ্থাৎ দোলাযাত্ৰা অনুষ্ঠিত হ'ব অহা 23 তাৰিখে। দোলাযাত্ৰাত অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সাংস্কৃতিক দলে এই দোলাযাত্ৰাত অংশগ্ৰহণ কৰিব। মৰাণবাসী ৰাইজে ইয়াত সহযোগিতা কৰিব। মৰাণৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ব্যক্তি আহি এই দোলাযাত্ৰাত অংশগ্ৰহণ কৰিব। ইয়াৰ সমান্তৰালকৈ মুকলি সভা আছে 23 তাৰিখৰ দিনটোতে। আৰু ইয়াৰ সমান্তৰালকৈ 23 তাৰিখে আমাৰ এখন স্মৃতি গ্ৰন্থ অনুষ্ঠান হ'ব। স্মৃতি গ্ৰন্থখনৰ নাম তৰাচিঙা। আৰু এই স্মৃতি গ্ৰন্থখন সম্পাদন কৰিছে লেঙেৰী কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা হীৰালাল বৰফুকন ডাঙৰীয়া। অসমৰ কেইবাগৰাকীও বিশিষ্ট সাহিত্যিক, বিশিষ্ট বিহু বিশেষজ্ঞ ইতিমধ্যে ইয়াত তেওঁলোকে লেখনি প্ৰদান কৰিছে। ইয়াৰ সমান্তৰালকৈ 23 তাৰিখে এখন নিশালৈ আমাৰ সাংস্কৃতিক কাৰ্যসূচী থাকিব। 24 তাৰিখে আছে সদৌ সম্প্ৰীতিৰ চিত্ৰাংকন প্ৰতিযোগিতা, গামোচা প্ৰতিযোগিতা, পিঠাপনা প্ৰতিযোগিতা আৰু সৃষ্টিশীল সদৌ সম্প্ৰীতিৰ সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা। আৰু ইয়াৰ সমান্তৰালকৈ 25 তাৰিখে আছে আমাৰ সদৌ সম্প্ৰীতিৰ যুৱ সমাৰোহ। এই যুৱ সমাৰোহত অসমৰ প্ৰায় 500 বিভিন্ন মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিব। যুৱ সমাৰোহত অসমৰ নাম জ্বলা কেইবাগৰাকী যুৱ বক্তাই তেওঁলোকে ইয়াত আহি তেওঁলোকৰ বক্তৃতা প্ৰদান কৰিব। এটা আলোচনাৰ এটা পৰিৱেশ সৃষ্টি হ'ব। ইয়াৰ সমান্তৰালকৈ আমাৰ ৰাতিলৈ আমাৰ থাকিব মাধৈ মালতী প্ৰতিযোগিতা। মাধৈ মালতী 2025 এই খিতাপ এটা দিয়া হৈছে। বিহুৱতী প্ৰতিযোগিতাত সদৌ সম্প্ৰীতি অনুষ্ঠিত কৰা হ'ব। তাৰ প্ৰাইজ মনি ইতিমধ্যে 25,000 প্ৰথম পুৰস্কাৰ, দ্বিতীয় পুৰস্কাৰ 11,000 নিৰ্ধাৰণ কৰা হৈছে। গতিকে আমি অসমবাসী ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। ইয়াৰ সমান্তৰালকৈ 26 তাৰিখে আমাৰ জাতীয় সাজপাৰ সদৌ সম্প্ৰীতিৰ জাতীয় সাজপাৰ প্ৰতিযোগিতা আছে। আমন্ত্ৰণমূলক হুঁচৰি প্ৰদৰ্শন হ'ব, আমন্ত্ৰণমূলক জেং বিহু প্ৰদৰ্শন হ'ব, 12খনীয়া সাংস্কৃতিক অনুষ্ঠান হ'ব। আৰু ঠিক একেদৰে 26 তাৰিখৰ দিনটোতে বঁটা বিতৰণ আমাৰ অনুষ্ঠিত হ'ব। আৰু ৰাতিলৈ সাংস্কৃতিক অনুষ্ঠানৰ মূল আকৰ্ষণ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মীৰদীপৰ গীতৰ হৈ থাকিব। গতিকে আমি 23 পৰা 26 তাৰিখলৈ হ'বলৈ লগা এই বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত কৰা পঞ্চদশ বাৰ্ষিক কেন্দ্ৰীয় তৰাচিঙা বিহুত সমগ্ৰ অসমবাসী ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ, মৰাণবাসী ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ আৰু বিহুপ্ৰেমী সকলো ৰাইজকে আমি উপস্থিতি কামনা কৰিছোঁ। আমি আশা ৰাখিছোঁ এই পঞ্চদশ বাৰ্ষিক কেন্দ্ৰীয় তৰাচিঙা বিহুৱে অসমৰ সমাজ জীৱনলৈ এক নতুন বাৰ্তা কঢ়িয়াবলৈ সক্ষম হ'ব। গতিকে পুনৰবাৰ আমি সকলোৰে সহযোগিতা কামনা কৰিছোঁ, উপস্থিতি কামনা কৰিছোঁ। আৰু এটা বিশেষ কথা আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ আপোনালোকৰ মাধ্যমেৰে, এই কেন্দ্ৰীয় পঞ্চদশ বাৰ্ষিক কেন্দ্ৰীয় তৰাচিঙা বিহুৰ লগত সংগতি ৰাখি এখন আমাৰ বাণিজ্য মেলা ইয়াত অনুষ্ঠিত কৰা হৈছে। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ কেইবাখনো বিপণী আহি ইয়াত তেওঁলোকে অংশগ্ৰহণ কৰিছে। আমি গতিকে সমগ্ৰ অসমবাসী ৰাইজক, প্ৰত্যেকগৰাকী মৰাণবাসী ৰাইজক এই অনুষ্ঠানটোলৈ আহি তেওঁলোকৰ এই অনুষ্ঠানৰ কাৰ্যসূচী তেওঁলোকক অংশগ্ৰহণ কৰিবৰ বাবে আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ আৰু আশা ৰাখিছোঁ সকলোৰে সহযোগিতাত অনুষ্ঠানটো সাফল্যমণ্ডিত হ'ব।